আমি AITৰ ফালৰ পৰা আমি টেষ্ট ফৰ টেলেণ্ট এক্সপ্ল'ৰ বুলি এটা প্ৰতিভা সন্ধানী পৰীক্ষা আয়োজন কৰিছিলোঁ। আমি প্ৰতিখন স্কুল কলেজৰ ভিজিট কৰিছিলোঁ। আমি তাৰ পৰা আমি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড কৰি 3জন বা 4জন এনেকুৱা চিলেক্ট কৰি আনিছিলোঁ। আজি আমি 13 জুলাই চূড়ান্ত পৰ্যায়ৰ পৰীক্ষাটো আমি অনুষ্ঠিত কৰিলোঁ। আৰু এই পৰীক্ষাৰ ফলাফলটো আমি 21 জুলাই আমাৰ যিটো আমাৰ ইনষ্টিটিউট তাৰ যিটো এনুৱেল ফাংচন তাত আমি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনটো কৰিম। আৰু সেইদিনাখন যিমানবিলাক ষ্টুডেণ্টে প্ৰাথমিক পৰ্যায়ত উত্তীৰ্ণ হৈছে তেখেতসকলক আমি চাৰ্টিফিকেট এখন দিম আৰু চবকে ট্ৰফি আৰু এটা গিফ্ট দিয়াৰ ব্যৱস্থা কৰিছোঁ। গতিকে সেইদিনাখন আমি লগতে আমাৰ এনুৱেল ফাংচনত গেষ্ট ছিংগাৰবিলাকো আহিব, আমাৰ গেষ্ট মাতিছোঁ। এই আপোনালোক সকলোৰে উপস্থিতি সহযোগিতা কামনা কৰিলোঁ। ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতামূলক যিটো চিন্তা সেই চিন্তাটো বঢ়াই তুলিবৰ কাৰণে সঁচাকৈ এইটো এটা ভাল পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াত আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত ভাল সঁহাৰি পাইছোঁ। এইটো আজি চূড়ান্ত পৰ্যায়ৰ পৰীক্ষা, ইতিমধ্যে প্ৰাৰম্ভিক পৰ্যায়ৰ পৰীক্ষা আমি অতিক্ৰম কৰি আহিছোঁ। তাতো বিদ্যালয়সমূহত আমি যি ধৰণৰ আশা কৰিছিলোঁ তেনেধৰণৰ আশানুৰূপ আমি সঁহাৰি লাভ কৰিছোঁ। ছাত্ৰ ছাত্ৰীৰ লগতে সেই বিদ্যালয়ত অনুষ্ঠিত কৰা পৰীক্ষাত শিক্ষক গুৰুসকলে যেনেধৰণে উৎসাহ উদ্দীপনাৰে আমাক সহযোগ আগবঢ়ালে সঁচাকৈ বৰ কৃতজ্ঞতা জনাবলগীয়া কথা। আৰু এই অনুষ্ঠানটিয়ে ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই যিটো বৌদ্ধিক বা সাধাৰণ জ্ঞানজাতীয় বা পৰীক্ষা সম্বন্ধীয় যিটো ধাৰণা, সেই ধাৰণাটো যাতে পিছলৈকে তেওঁলোকৰ ভয়ভীত নোহোৱা হয়, উদ্যমেৰে যাতে তেওঁলোকে পৰীক্ষাৰ সন্মুখীন হ'ব পাৰে, তেনেধৰণৰ প্ৰচেষ্টা এটা অব্যাহত ৰাখিবৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। মোৰ নাম শ্ৰী বিকিৰণ শৰ্মা। মই গোপালধাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰ। AITৰ উদ্যোগত আমাৰ এই অঞ্চলটো কামৰূপ জিলা তথা দৰং জিলাৰ বিভিন্ন স্কুল আৰু একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এখনি প্ৰতিযোগিতামূলক পৰীক্ষা আয়োজন কৰা হৈছে, যাৰ বাবে আমি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব পাৰিলোঁ। আৰু প্ৰতিযোগিতামূলক পৰীক্ষাবোৰ কেনেকুৱা হয় তাৰ এটা আমাৰ সাম্যক ধাৰণা আমাৰ হ'ল। আৰু এই প্ৰতিযোগিতামূলক পৰীক্ষাৰ যোগেদি আমি বৰ্তমান সময়ত এই কম্পিটিশ্যন যুগত আগবাঢ়ি যাবলৈ সক্ষম হ'ম বুলি আশা কৰিলোঁ। আৰু এই এনেকুৱা ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাটো অনুষ্ঠিত কৰাৰ বাবে মই AITৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰিয়ংকা চহৰীয়া। মই 10ম শ্ৰেণীৰ ছাত্ৰী। পৰীক্ষাটো দি ভালে লাগিছে।